নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি 723টা নতুন পদ খালী হৈছে। MTS এছিষ্টেণ্ট আদি কৰি বিভিন্ন কেটেগৰীৰ পোষ্ট আছে, য'ত মিনিমাম মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো কম সময়তে গোটেইখিনি তথ্য আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰ্মি অৰ্ডিনেন্স কৰ্পছৰ ফালৰ পৰা এই 723টা পদ মুকলি হৈছে আৰু ইয়াৰে প্ৰথম পোষ্টটো হৈছে মেটেৰিয়েল এছিষ্টেণ্ট। মাত্ৰ 19টা পোষ্ট আছে এই কেটেগৰীত আৰু এইখিনি পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। লগতে আপোনাক ডিপ্ল'মা ইন মেটেৰিয়েল মেনেজমেণ্ট অথবা ইঞ্জিনিয়াৰিং থাকিব লাগিব, তেনেহ'লে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা এই পোষ্টটোত 18 পৰা 27 বছৰ। তাৰোপৰি ইয়াতে যিমানখিনি পোষ্ট আছে সকলো পোষ্টতে OBCৰ বাবে 3 বছৰ, SC/STৰ বাবে 5 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। তাৰোপৰি PWD কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব, তেওঁলোকৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন। নেক্সট পোষ্ট হৈছে ফায়াৰমেন। ফায়াৰমেনৰ 247টাকৈ পোষ্ট আছে। তো ইয়াতে আপোনালোকে মাথো ক্লাছ 10 পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। 18 পৰা 25 বছৰ মিনিমাম বয়সৰ সময়সীমা। OBCৰ বাবে 28, SC/STৰ বাবে 30 বছৰ। নেক্সট পোষ্ট হৈছে ট্ৰেডছমেন মেট। মুঠ 389টাকৈ পোষ্ট আছে। মাথো মেট্ৰিক পাছ হ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰে। বয়সৰ সময়সীমা 18 পৰা 25 বছৰ। নেক্সট পোষ্ট হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট। 27টা পোষ্ট আছে। হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ ইংলিছ টাইপিং অথবা হিন্দী টাইপিং এই দুটাৰ যিকোনো এটা থাকিব লাগিব আৰু প্ৰতি মিনিটত 35টা শব্দ আপোনালোকে টাইপিং কৰিব লাগিব যদি ইংৰাজী কৰে, আৰু হিন্দী কৰিলে প্ৰতি মিনিটত 30টা শব্দ টাইপিং কৰিব পাৰিব লাগিব। বয়স ৰাখিছে 18 পৰা 25 বছৰ। নেক্সট পোষ্ট হৈছে চিভিল মটৰ ড্ৰাইভাৰ। 4টা পোষ্ট আছে। তো ইয়াতে মেট্ৰিক পাছ লগত আপোনাৰ হেভি ড্ৰাইভিং লাইচেন্স থাকিব লাগিব, মিনিমাম 2 বছৰৰ অভিজ্ঞতা হ'ব। বয়সৰ সময়সীমা 18 পৰা 27 বছৰ। নেক্সট পোষ্ট হৈছে টেলি অপাৰেটৰ গ্ৰেড 2। 14টা পোষ্ট আছে। হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু আপোনালোকৰ ইংৰাজীটো এটা ছাবজেক্ট হিচাপে থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত। বয়স ৰাখিছে 18 পৰা 25 বছৰ। ইয়াৰ পিছৰ পোষ্ট হৈছে কাৰ্পেণ্টাৰ এণ্ড জইনাৰ। 7টা পোষ্ট আছে। মেট্ৰিক পাছ লগত আপোনালোকৰ ITI চাৰ্টিফিকেট থাকিব লাগিব, 3 বছৰৰ তেনেকুৱা কাৰ্পেণ্টাৰ বা জইনাৰ অথবা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বয়স 18 পৰা 25 বছৰ। পেইণ্টাৰ এণ্ড ডেকৰেটৰ 5টা পোষ্ট আছে। তো ইয়াতে মাথো মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 18 পৰা 25 বছৰ বয়সৰ সময়সীমা। আৰু লাষ্ট পোষ্ট হৈছে MTS। 11টা পোষ্ট আছে। মাথো মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, তো সৰ্বভাৰতীয় ভেকেঞ্চি হয় মুঠ 723টা। কিন্তু আমাৰ নৰ্থ ইয়াতে ইষ্টাৰ্ণ ৰিজন বুলি দিছে একচুৱেলি। আসাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ এই 4খন ৰাজ্য ইষ্টাৰ্ণ ৰিজনত ৰাখিছে আৰু ইয়াতে আটাইতকৈ বেছি ভেকেঞ্চি আছে। আপোনালোকে চাব পাৰে ট্ৰেডছমেন মেটত মুঠ 330টাকৈ ভেকেঞ্চি আছে। অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰে তেনেহ'লে অসমতেই চাকৰিটো পোৱাৰ যথেষ্টখিনি সুযোগ আছে। মুঠ 464টাকৈ ভেকেঞ্চি আছে আমাৰ ইষ্টাৰ্ণ ৰিজিয়নত। অৰ্থাৎ যিমানখিনি ভেকেঞ্চি আছে তাৰে আধাতকৈ বেছি ভেকেঞ্চি আমাৰ এই ৰিজিয়নটোতে আছে। তো বয়সৰ সময়সীমা বা অন্যান্য সকলো তথ্য আপোনালোকক ক'লোৱেই। আৰু ইয়াতে যিটো এপ্লিকেশ্যন অনলাইন আবেদন আৰম্ভ হ'ব 2 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট বা এপ্লাই কৰাৰ লিংক সকলোখিনি আমাৰ ৱেবছাইটত দিয়া আছে, educationforassam.com। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে এই ৱেবছাইটটোলৈকে আহিব। আৰু আগন্তুক অসম পুলিচ, SSC, ৰেলৱে, টেট আদি এক্সামৰ বাবে যদি PDF কিতাপ বিচাৰে কম দামতে, তেনেহ'লে আমাৰ ৱেবছাইট assamjkpdf.com ভিজিট কৰিব। সকলো এক্সামৰ বাবে অসমীয়া মাধ্যমৰ PDF, য'ত 40,000 প্ৰশ্ন উত্তৰ আছে, মাথো 399 টকাত আপোনালোকে কিনি ল'ব পাৰিব। অসম জিকেপেডিয়া, টেটৰ বাবে PDF সকলোবিলাক আমাৰ এই ৱেবছাইটত আপোনালোকে যথেষ্ট কম মূল্যত কিনি ল'ব পাৰিব। তো ভিডিঅ'টো এইখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।